হাই গাইজ, আজি এটা গান গাম বুলি আহিলোঁ। গানটো গোৱাৰ আগত দুটামান কথা কৈ লওঁ। খুব গুৰুত্বপূৰ্ণ কথাখিনি শুনিব আৰু কথাখিনি শুনি পেলাই আপোনালোকে গানটো শুনিব। মই ৰেকৰ্ড কৰিছিলোঁ গানটো, মানে এনে নৰ্মেলি ৰেকৰ্ড কৰিছিলোঁ আৰু কৰাকে মিউজিক লগাই পেলাই। শুনক কথাখিনি। চাওক, সকলোৰে জীৱনত দেউতা থাকে আৰু কিছুমানৰ জীৱনত দেউতা নাথাকিব পাৰে। এতিয়া চাওক, যেতিয়া এটা সন্তান জন্ম হয় ঘৰ এখনত, তেতিয়া দেউতাকে বা মাকে ভাবে কথাটো যে মোৰ ল'ৰাটো বা ছোৱালীজনী জন্ম হ'ল, মই আজি দুখীয়া হ'ব পাৰোঁ, মই ধনী হ'ব পাৰোঁ, বা মোৰ অৱস্থা ভাল নহ'ব পাৰে, মই বেলেগত থাকিব পাৰোঁ, কিন্তু সেই সন্তানটিক লৈ পেলাই দেউতাকে সদায় বহুত কল্পনা কৰে, বহুত সপোন দেখে যে মোৰ এই ল'ৰাটোক মই ভাল মানুহ বনাম, ভাল চাকৰিয়াল বনাম, ব্যৱসায় লাইনত মই ল'ৰাটোক পঢ়ুৱাম, ব্যৱসায় কৰিব, ল'ৰাটো ধনী হ'ব, ল'ৰাটোৰ জীৱনত সুখ শান্তি হ'ব। গম পাইছেনে? প্ৰত্যেকৰে সপোন থাকে, প্ৰত্যেকজন দেউতাকৰ সপোন থাকে যে ল'ৰাটোক বা ছোৱালীজনীক লৈ পেলাই নিজৰ জীৱনত, সেইটো দেউতাকৰ এটা বহুত ডাঙৰ সপোন থাকে, ল'ৰা এটা বা ছোৱালীজনী ঘৰখনত জন্ম হোৱাৰ লগে লগে। ঠিক তেনেকৈ ল'ৰাটো বা ছোৱালীজনী জন্ম হ'ল, লাহে লাহে ডাঙৰ হৈ আহিলে, দেউতাকে কষ্ট কৰিলে পঢ়ুৱাবৰ কাৰণে, মানে যিমান পাৰি উন্নত, বৰ্তমান দেউতাক বা মাক যিটো অৱস্থাত আছে তাতকৈ যাতে উন্নত অৱস্থাত তেওঁলোকে থাকিব পাৰে, তেওঁলোকৰ যে জীৱনত দুখ কষ্ট নহয় বা ঘৰখন ভাল হয়, পৰিয়ালটো ভাল হয়, সেইকাৰণে সদায় চেষ্টা কৰে দেউতাকে, বহুত কষ্ট কৰে। কিন্তু যেতিয়া ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহে, সৰুৰ পৰা লাহে লাহে ধাপে ধাপে, কিন্তু যেতিয়া কলেজ বা হায়াৰ ছেকেণ্ডেৰী লেভেলত পায়, দেউতাকৰ সেই সপোনটো জানো কেতিয়াবা ফলিয়াইছেনে বাৰু? মই কওঁ মোৰ ফালৰ পৰা যে 95% দেউতাক বা মাকৰ সপোন কিন্তু নফলিয়ায়। তেওঁলোকৰ কিন্তু সেই সপোন হৈ থাকি যায়। কিন্তু সেই কথাটো ল'ৰা ছোৱালীবিলাকে ডাঙৰ হৈও কিন্তু বুজি নাপায়। সেই কথাটো অনুধাৱন কৰিব নোৱাৰে 95% ল'ৰা ছোৱালী। কিন্তু সেই 5% ভাগ্যৱান মাক দেউতাকৰ সপোন কিন্তু পূৰণ কৰে ল'ৰা ছোৱালীয়ে। কিন্তু বাকী 95%ৰ কি হয়? যদি দেউতাকে ভাবে মোৰ ল'ৰাটোক ভাল চাকৰিয়াল বনাম, কিন্তু ল'ৰাটোৱে পঢ়া শুনাই কৰিব নোৱাৰিলে, সি মেট্ৰিকেই পাছ কৰিব নোৱাৰিলে, ল'ৰাটোক মই ভাল মানুহ বনাম, কিন্তু দেখিবা ল'ৰাটো বা ছোৱালীজনী বেয়া ৰাস্তাত গুচি গ'ল, ধ্বংস হৈ গ'ল পৰিয়ালটো। সেনেকৈ বহুত সপোন দেখাৰ পাছতো সেই সপোন ভাগি চুৰমাৰ হৈ যায়, বহুত ক্ষেত্ৰত দেখিছোঁ। কিন্তু বহুত ল'ৰা ছোৱালীয়ে সেই সপোনটো পূৰণ কৰে, ভাগ্যৱান বুলি কৈছোঁ মই। দেউতা এই শব্দটোত কিমান বিশাল অৰ্থ, কিমান বিশালতা আছে। আমি যেতিয়া ডাঙৰ হৈ আহিম, আমি যেতিয়া পৈণত অৱস্থা পাম, তেতিয়া একচুৱেলি অনুভৱ কৰিব পাৰিব সকলোৱে। আনফৰ্চুনেটলি যেতিয়া his or her father was dead or his or her father is no more, তেতিয়া কেনেকুৱা অনুভৱ হয়? দেউতাক মৰাৰ পাছত যদি ল'ৰা ছোৱালীয়ে যদি সপোনটো যদি পূৰণ কৰে, নতুবা সেই কথা যদি উপলব্ধি কৰে যে মোৰ কাৰণে দেউতাই সপোন দেখিছিল, মোৰ কাৰণে মায়ে সপোন দেখিছিল, কিন্তু মই আজি সপোন পূৰণ কৰিব পাৰিলোনে? নোৱাৰিলোঁ। এইটো জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডি হৈ পৰে তেতিয়া। বহুতৰ ক্ষেত্ৰত এইটো হৈছে আৰু উপলব্ধি কৰিছে মৰ্মে মৰ্মে। গতিকে গাইজ, এই কথাখিনি ক'লোঁ মই এইটো কাৰণেই ক'লোঁ, কি কাৰণে কৈছোঁ আপোনালোকে গম পাইছে। আৰু সেই সকলো ল'ৰা ছোৱালী মই কৈছোঁ যে আপোনালোকে আপোনাৰ দেউতাৰ আৰু মাৰ সপোন যি তেওঁলোকে আপোনালোক জন্ম হওঁতে দেখিছিল, সেই সপোন পূৰণ কৰিবলৈ কাৰণে আপোনালোকে অহোপ পুৰুষাৰ্থ কৰক। আপোনালোকে বেয়া ৰাস্তাত নাযাব, গম পাইছেনে? এইটো ট্ৰেজেডি কোনে অনুভৱ কৰিব পাৰে? যাৰ নেকি দেউতাক আৰু মাক এই পৃথিৱীত বৰ্তমান নাই। আৰু যেতিয়া
এটা পৈণত বয়সত তেওঁলোকে যেতিয়া কথাবিলাক উপলব্ধি কৰিব পাৰে তেতিয়া এই কথাবিলাক তেওঁলোকে ভাবিও লাভ নাইকিয়া হৈ যায়। চ' গাইজ, এই ভিডিঅ'টোৰ লগত সংগতি ৰাখি মই এটা গান গালোঁ। গানটো আপোনালোকে চাওক, স্কিপ নকৰিব। কথাখিনি নুশুনিলে আপোনালোকে গোটেই কথাখিনি বুজি নাপাব। দেউতাৰ চকুতে চাই হোৱা সেই ছবি বাগিচাৰ বাগান ভৰে জিৰণি ল'বলে লাগে এখন বুকু। এতিয়া দেহত লাগি আছে খোপা দুখনি হাতৰ উমাল পৰা কিয় জানো হঠাতে পৃথক দেখা হ'ব। বুজিব কাৰ বুকুৱে কান্দিব পামে মই ঘূৰাই আকৌ এবাৰ জীৱন দেউতাৰ চকুতে চাই হোৱা সেই ছবি দেউতাৰ চকুতে চাই হোৱা সেই ছবি।